নমস্কাৰ। এটা কথা আপোনালোকে জানি থওক, এনি কণ্ট্ৰেক্ট এণ্টাৰ্ড ইনটু বাই এ মাইনৰ ইজ ভইড এব ইনিচিঅ। অৰ্থাৎ এজন মাইনৰে প্ৰপাৰ্টি চেলো কৰিব নোৱাৰে আৰু মৰ্টগেজো দিব নোৱাৰে। মনত ৰাখিব, হিন্দু মাইনৰিটি এণ্ড গাৰ্জেনশ্বিপ এক্ট যিখন আছে 1956, সেইখনে কেৱল এলাউ কৰিছে নেচাৰেল গাৰ্জেন অথবা court appointed guardian to handle the minor's property and imposes restriction on its sale. মনত ৰাখিব, অৰ্থাৎ মাইনৰজনে প্ৰপাৰ্টি চেলো কৰিব নোৱাৰে আৰু বিক্ৰীও কৰিব নোৱাৰে, আৰু যদি কিবা কণ্ট্ৰেক্ট বা এগ্ৰিমেণ্ট কৰিছে সেইখন ভইড এব ইনিচিঅ বুলি কৈছে। অৰ্থাৎ তেওঁৰ মাইনৰজনৰ কোনো ধৰণৰ ৰাইট নাই প্ৰপাৰ্টি বিক্ৰী কৰা চেল কৰা। কেৱল নেচাৰেল গাৰ্জেন আৰু এপইণ্টেড গাৰ্জেন, কোৰ্টে এপইণ্ট কৰা গাৰ্জেনেহে তেওঁৰ সম্পত্তিটো হেণ্ডেল কৰিবৰ কাৰণে অধিকাৰ দিছে বা এলাউ কৰিছে আণ্ডাৰ হিন্দু মাইনৰিটি এণ্ড গাৰ্জেনশ্বিপ এক্ট, আৰু ইয়াৰ ওপৰত ৰেষ্ট্ৰিকশ্যন লগাইছে বিক্ৰীৰ ক্ষেত্ৰত। মনত ৰাখিব। নমস্কাৰ।